তো হেল্ল' এভৰিৱান, দিছ ইজ প্ৰাচুৰ্য এণ্ড ৱেলকাম টু ষ্টুডেণ্ট গাইড। চ' আজি আমি এটা বিশেষ ষ্টৰী ক'ব গৈ আছোঁ সকলোকে। পিছফালে দেখিছে ব'ৰ্ড, ক্লাছ 10ৰ এইবিলাক অংক, বাকী এইটো আমাৰ ক্লাছৰুম হয়। সৰুকৈ অলপমান ছেটআপটো ক'ব গ'লে আমাৰ ব'ৰ্ড, কেমেৰা এণ্ড এইফালে লেপটপৰ পৰা লৈ গোটেইখিনি বস্তু আমাৰ ইয়াতে ক্লাছেছখিনি হয়। আৰু ক্লাছ 10ৰ পৰা লৈ JNV এণ্ট্ৰেঞ্চৰ পৰা লৈ আমাৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যনৰ পৰা লৈ গোটেইখিনি। চ' মোৰ লগত আছে নয়ন ক'ব গ'লে মৰিগাঁৱত BEd কৰি আছে বৰ্তমান। তোমাৰ 2024ত নয়নে আমাৰ লগত ক'ৰ্চ কৰিছিলে, BEd ক'ৰ্চ আমি এটা উলিয়াইছিলোঁ। চ' BEd ক'ৰ্চৰ এজন ষ্টুডেণ্ট আছিলে 2024ত নয়ন, আৰু বৰ্তমান 2025ৰ অক্টোবৰৰ পৰা। চ' আমাৰ লগত নয়নে এজ এ টিচাৰ হিচাপে কাম কৰি আছে BEd কৰি থকা অৱস্থাটো, আৰু ৱৰ্ক ফ্ৰম হোম কৰি আছে নয়নে। আমাৰ JNV এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰা আছে আমাৰ ষ্টুডেণ্টছখিনিক, আৰু ক্লাছ 10ৰ কাৰণেও বহুতখিনি কণ্টেণ্ট ৰেডি কৰি আছে নয়নে। আৰু বৰ্তমান লাষ্ট 4 days ধৰি পেলাই নয়নে ডেইলি 8 ঘণ্টা 7 ঘণ্টাকৈ লাইভ ক্লাছ আমাৰ ইউটিউবত কৰি আছে, আমাৰ ষ্টুডেণ্ট গাইড ক্লাছ 10ৰ চেনেলত। এক্সপিৰিয়েঞ্চ কেনেকুৱা কোৱাচোন? মোৰ এক্সপিৰিয়েঞ্চ খুব ভাল। মই বেচিকেলি এনেকুৱা এটা প্লেটফৰ্ম এনেকৈ টিচিং কৰিম বুলি ভবা নাছিলোঁ। BEdত বেচিকেলি কি হয়, আমাৰ থিয়ৰিটিকেল নলেজবিলাক দিয়ে। চ' মই ষ্টুডেণ্ট গাইডৰ লগত যেতিয়াবা টিচিং কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ, মই নিজে কনফিডেণ্ট ফিল কৰা হৈছোঁ। লাইক মানে মই যোনখিনি বস্তু ক্লাছৰুমত বহি টিচাৰৰ পৰা শুনি থাকোঁ, সেইখিনি মই আহি পেলাই ইয়াত এপ্লাই কৰিবলৈ প্ৰেক্টিকেলি এপ্লাই কৰিব পাৰিছে। এক্সেক্টলি সেইটো এটা ভাল বেনিফিট হৈছে মোৰ। আৰু টিচাৰ হিচাপে মানুহৰ মানে কোনবোৰ কোৱালিটিছ থাকিব লাগে, কেনেকৈ ইংগেজ কৰি ৰাখিব লাগে ষ্টুডেণ্টক, আৰু মোৰ যে ইমান বেছি ক্লাছ কৰাৰ কেপাচিটি আছে সেইটোও মই গম পোৱা নাছিলোঁ। এইকেইদিন লাইভ কৰি পেলাই মই গম পাইছোঁ যে মই 3 ঘণ্টা 4 ঘণ্টা এনেই পঢ়াই থাকিব পাৰোঁ। চ' সেইবিলাক বহুত কিছুমান নিজৰে চাগে সৰু কেপাচিটি মোৰ কাৰণে, সেইবোৰ মোৰ আনলক হোৱা নিচিনা হৈছে। আৰু ষ্টুডেণ্ট গাইডৰ ফালৰ পৰা মই বহুত বেছি বেনিফিট পাইছোঁ সেইটো ফালৰ পৰা। আৰু ষ্টুডেণ্ট বহুত নতুন মানুহৰ লগত চিনাকি হৈছোঁ, ষ্টুডেণ্টৰ পৰা সিহঁতৰ লগত কানেক্ট কৰিছোঁ। চ' বেচিকেলি এটা ভাল এক্সপিৰিয়েঞ্চ হৈছে। আৰু এজ এ টিচাৰ মই চাগে আৰু ভৱিষ্যতে ষ্টুডেণ্ট গাইডৰ লগত জড়িত হৈ বহুত নতুন কথা শিকি যাম, সেইটোৱে। আৰু সকলোৱে কোনোবাই যদি বিচাৰিছে যে ষ্টুডেণ্ট গাইডৰ লগত জড়িত হ'বলৈ, তেওঁলোকেও ছাৰৰ লগত কণ্টেক্ট কৰিব পাৰে, প্ৰাচুৰ্য দাৰ লগত আচলতে। ঠিক আছে। চ' সকলোকে কৈছোঁ মই আকৌ এবাৰ যে নয়নে বহুত ভাল কাম কৰিছে আমাৰ লগত, আৰু বহুত ভালকৈ পঢ়াই আছে। এতিয়া আমাৰ লাইভ ক্লাছ আজি টোটেল 3 ঘণ্টামান লাইভ ক্লাছ হ'ল। কালিও ৰাতি 12টালৈকে লাইভ ক্লাছ কৰা গৈছে। আমাৰ চেনেলতে এভেইলেবল আছে, কোনোবাই যদি চাব বিচাৰে চাব পাৰিব। চ' আৰু এই লাষ্ট 4 days কেনেকৈ গ'ল আমি গমেই নাপালোঁ বাৰু। লাইভ ক্লাছ ইমান মানে বেক টু বেক ক্লাছ 10ৰ কাৰণে যিহেতু পৰীক্ষা আছে অহাকালিলৈ। আৰু বাকী এতিয়া কোনোবাই যদি এপ্লাই কৰিব বিচাৰে, আমাৰ লগত যদি জড়িত হ'ব বিচাৰে, আমাৰ JNV কাৰণে কোচিং দিয়া যায়, নৱোদয় বিদ্যালয় এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে, ক্লাছ 10ৰ কাৰণে, ক্লাছ 9ৰ কাৰণে, আৰু স্কুল ছেকশ্যনৰ কাৰণেও আমাৰ গ্ৰামাৰৰ পৰা লৈ মেথছৰ পৰা লৈ সেইখিনিও আমাৰ চলি থাকে। আৰু কোনোবাই যদি এপ্লাই কৰিব বিচাৰে, ইয়াতে মেইল আইডিটো দি থৈ দি আছে, prachuryapura@studentguide.in। তাতে নিজৰ CV পৰা লৈ নিজৰ ডিটেইলছখিনি, বা কোনোবাই যদি পঢ়া ভিডিঅ' কোনোবা এটা ৰেকৰ্ড কৰি পেলাই দিব বিচাৰে আপোনালোকে, তো তাতো দিব পাৰিব। এণ্ড বাকী নয়নৰ মই ভিডিঅ'টো এবাৰ দেখাব বিচাৰিছোঁ ইয়াত। চ' নয়নৰ যদি আমাৰ লাইভ ক্লাছ দেখাব যাওঁ, এই 3 দিন 4 দিনৰ পৰা 1 2 3 4 5 6 7 8 8 9 10 11 টোটেল 11টা লাইভ ক্লাছ আছে। চব 1.5 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টাকৈ ক্লাছেছ টোটেলি চলি আছে। যদি নিজৰ ঘৰৰ পৰাও কাম কৰিব বিচাৰে, এতিয়া যিহেতু নয়নেও নিজৰ ঘৰৰ পৰাই কৰি আছিলে, নিজৰ ৰুমৰ পৰা BEd কৰাৰ লগতে কৰি আছিলে, অনলাইন লেপটপত বহি পেলাই কাম কৰি আছিলে, ক্লাছেছ দিনটোত 2 ঘণ্টা বা 1.5 ঘণ্টাকৈ ক্লাছ 1 2টা তেনেকৈ টাইপত কাম কৰি আছোঁ লাষ্ট 4 yearsৰ পৰা। এণ্ড ভাল লাগিছে আজি নয়নক পাই পেলাই। নয়নৰ লগতে অংকুৰ বুলি এজন আছিলে। চ' অংকুৰো যেনিবা 2024তে আমাৰ লগত BEdৰ ক'ৰ্চটো লৈছিলে। অংকুৰ আমাৰ ওচৰৰে থাকে, এতিয়া লংকেশ্বৰত BEd কৰি আছে। আৰু অংকুৰেও লাষ্ট এপ্ৰিল মাহৰ পৰা 2025ৰ আমাৰ লগত জড়িত হৈ আছে। অংকুৰেও ক্লাছেছ কৰি আছে, বহুত ভালকৈ ইহঁতে কাম কৰি আছে। যদি কোনোবাই ইণ্টাৰেষ্টেড আছে, ডেফিনেটলি ইউ শুড ট্ৰাই। অ'কে, এণ্ড থেংক ইউ এণ্ড থেংকছ এ লট নয়ন, ইমান ধুনীয়াকৈ ক্লাছেছখিনি তুমি কৰাৰ বাবে।